আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, আজি কিন্তু মেৰিট লিষ্টটো মুকলি হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ধুবুৰী VN কলেজৰ মেৰিট লিষ্টটো চেক কৰিব। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে কেনেকুৱাকৈ মেৰিট লিষ্টটো চাব পাৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু কিমান পাৰ্চেণ্টেজ পৰ্যন্ত এডমিশ্যন লোৱাৰ কাৰণে লিষ্টত বা নাম চিলেকশ্যন হৈছে। কেনেকুৱাকৈ আপোনালোকে ধুবুৰী VN কলেজৰ মেৰিট লিষ্টটো চেক কৰিব যে ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ নামটো আহিছে নে অহা নাই, আৰু ছেকেণ্ড লিষ্টটো কেতিয়া আহিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট VN কলেজৰ অফিচিয়েল ৱেবছাইটত আহি যাব। আপোনালোকে VN কলেজ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো ৱেবছাইটত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া আপোনালোকৰ ওচৰত ধুবুৰী VN কলেজৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত দিয়া থাকিব ন'টিফিকেশ্যন। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতে কিন্তু চেম প্ৰচেছ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে ন'টিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু আপোনালোকে এতিয়া ভিউ অলৰ ওপৰত ক্লিক কৰিব। অলপমান তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াত চাব দিয়া থাকিব ভিউ অল। এতিয়া আপোনালোকে ভিউ অলৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ভিউ অলত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ সকলোৰে ওচৰত ইয়াত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব ছায়েন্সৰ মেৰিট লিষ্ট, আৰু 2 নম্বৰত আহি যাব আৰ্টছৰ মেৰিট লিষ্ট। এতিয়া আপোনালোকে ধুবুৰী VN কলেজত আপোনালোকে কিহত এডমিশ্যন ল'বৰ কাৰণে ফৰ্ম ফিল আপ কৰিছিল, বা আৰ্টছত বা ছায়েন্সত, এতিয়া ইয়াত চাব, ইয়াত এইফালত ডাউনলোডৰ অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ধুবুৰী VN কলেজৰ মেৰিট লিষ্টটো ইয়াত অট'মেটিকলি অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অ'পেন কৰি চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু কিমান পাৰ্চেণ্টেজ পৰ্যন্ত আপোনালোকৰ নামটো ইয়াত আহিব পাৰে। ইয়াত চাব, এতিয়া আপোনালোকৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ফাৰ্ষ্ট আপোনালোকৰ ইয়াত নাম দিয়া থাকিব, আৰু ইয়াত দিয়া থাকিব আপোনালোকে কিহত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে, আৰ্টছত নে ছায়েন্সত, ইয়াত দেখুৱাই দিব এনেকুৱাকৈ। আৰু এইফালত আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছে, আৰু ফাৰ্ষ্ট লিষ্টত কিমান পাৰ্চেণ্টেজ পৰ্যন্ত নাম আহিছে, এইফালত কিন্তু ইয়াত পাৰ্চেণ্টেজ দিয়া থাকিব, আৰু এইফালত আপোনালোকৰ কাষ্ট দিয়া থাকিব। ইয়াত চাব, এইটো হৈছে কিন্তু আৰ্টছৰ লিষ্ট। আপোনালোকে ইয়াত চাব, ইয়াত দুটা অপশ্যন দিয়া থাকিব, ছায়েন্স আৰু আৰ্টছ। এতিয়া আপোনালোকে VN কলেজত যিটো আপোনালোকে এডমিশ্যন কৰিছে, আৰ্টছত নে ছায়েন্সত, আপোনালোকে এতিয়া ইয়াত ডাউনলোডত ক্লিক কৰিব, আৰু আপোনালোকে লিষ্টটো চাব লাগিব যে ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ নামটো আহিছে নে অহা নাই। এইটো হৈছে কিন্তু ফাৰ্ষ্ট লিষ্ট। এতিয়া কিন্তু আৰু এটা ছেকেণ্ড লিষ্ট আহিব। যিসকলৰ পাৰ্চেণ্টেজ কম আছে, সেইসকলৰ কিন্তু ছেকেণ্ড লিষ্টত নাম আহিব। এতিয়া ছেকেণ্ড লিষ্টটো কেতিয়া আহিব, আৰু আপোনাক কেনেকৈ চাব লাগিব, যেতিয়া ছেকেণ্ড লিষ্টটো আহিছে, মই আপোনালোক সকলোৰে আগত ভিডিঅ' বনাই দিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে